মানুহটো খবৰে নাপালে মিটিং চৌধুৰী চিঙা চৌধুৰী স্যার কিবা এটা ক'ব নেকি কিবা এটা ক'ব নেকি না চালে কিবা এটা কৈ দিব হ'ব দে অলপ Asamis ke kita bagus sipan bagus arti salah asamis kita pe sipan bagus nah tu nak sini do laka undra bena nang ning ching samnai alu thui ke pilo karbi thui ke nang ning samnai alu thui samnai go nang tok tang alu thui komo ke ni amen nang ning ching samnai alu thui satu minit ini ning alu pesen itu pada rutin asam tin alu tu Disola si disola bangsa kaya sinisen ala ba no ke lo ke to amune ne sob ke to gusto sobat misalnya kanta ke ko menai lo ko kan pak leke pangbar beni ke pangbar nulo ala lo pohi tum ke kini tum la tum bang kini poni ba kanta to ko ke tan roman gitu স্যার আমরা আসল দক্ষতা ভালো করে আনছি থ্যাংক ইউ বিশেষ সাগা নাই না এখন নাই ইয়াত নাই হ'ব মই সেই গৈ পিনে আনি ইয়াত নাপাব বোলে এইফালে পাহাৰৰ ল'ৰা ছোৱালী কণ্ঠৰ বাতৰিটো যে মিঠা যে কণ্ঠৰ বাতৰিটো সেইখিনি কথা কৈ দিলেও আমাৰ কাৰণে কাৰ্বি-আংলঙৰ কাৰণে আমাৰ পাহাৰীয়া ইয়াৰ জনগোষ্ঠীৰ কাৰণে জাগৰণৰ কাৰণে নৱজাগৰণৰ চেতনা এইটো আমাৰ কাৰণে এটা ইমান ভাল খবৰ বহুত খবৰ পাওঁ ইমান ভাল খবৰ মনৰ কাৰণে হয় নাজানো দেই মই সকলোৱে নহয় যিবোৰ সেইকাৰণে কৈছোঁ যে মই ওচৰলৈ ওলাই গ'লে যিটো পোষ্টাৰিংবিলাক লগাই থৈছে সেইবিলাক দেখিলে যেন সঁচাকৈ এজন গ্ৰন্থই আজি গোটেই যিটো জাগৰণ আনিছে মই সেইটো কোনোবাই উপলব্ধি কৰিব পাৰে নোৱাৰে কিন্তু মই নিজে ভাবোঁ মই ইমান মানে কিবা কৰিছোঁ মই ভুল থৈ গৈছোঁ যে ইয়াতকৈ মিঠা হ'ব সেইকাৰণে কৈছোঁ যিহেতুকে কাহানীখন চামচি নামচি দিনত মানুহখিনি যিসকলে আচলতে কবিতা লিখিছে যে অৰুণ তৰণে হওক বা বিদ্যা সিং ৰংপে হওক পাৰি ৰংপে হওক এইসকলে যিটো মানুহখিনিৰ যিটো নতুন কাব্য আন্দোলন সাহিত্য আন্দোলন
তাৰ আজি মানে যিটো বাস্তৱভাৱে যি গ্ৰন্থমেলা আমি বিচাৰি কৰিছোঁ সেইকাৰণে বেছিকৈ এই অৰুণ তেৰাঙৰ যিটো কবিতা সেই কবিতাৰ যিটো শব্দইটো আচল শব্দই ব্ৰহ্ম আৰু সেই শব্দৰ লগতে আগবৰৰ মাজেদি প্ৰতিটো গ্ৰন্থ ৰচনা কৰে তাৰ মাজেদি সেই গোটেই জ্ঞানৰ বিকাশ গোটেই মানৱ সভ্যতাৰ যিমানখিনি গ্ৰন্থ আনিছে গতিকে এই যিটো এটা নতুন এটা জাগৰণ আহিছে আমাৰ পাহাৰৰ মাটি সেইটো মোৰ কাৰণে আটাইতকৈ আনন্দ আৰু অতি বাতৰি বুলি মনত কৰিছোঁ ধন্যবাদ